Hi student, today we are going to discuss about the calculus. So calculus is a branch of mathematics. It is a chapter of mathematics, but it has lot of applications in physics. আমি আজি ম্যাথছৰ ক্যালকুলাছৰ বিষয়ে অলপমান ষ্টাডি কৰিম আৰু এই ক্যালকুলাছ চেপ্টাৰটো ফিজিক্সত বহুত এপ্লিকেশনছ আছে। ম্যাথছত তোমালোকক ইয়াৰ ডিফাৰেন্ট ফৰ্মুলাছ বা ডিফারেন্ট কন্ডিশনসৰ বিষয়ে পঢ়াব বা ডিসকাস কৰিব, কিন্তু ফিজিক্সত আমি ক্যালকুলাস কি কৰিম এপ্লাই কৰিম। তাৰমানে ক্যালকুলাসৰ এপ্লিকেশনটো ফিজিক্সত খুব প্ৰয়োজনীয়। বুজি পাইছা নাই? ক্যালকুলাস আসলে দুটা পাৰ্টত ভাগ কৰিব পাৰি। ক্যালকুলাসৰ গোটেই চেপ্টাৰটোক আমি দুটা পাৰ্টত ভাগ কৰিব পাৰোঁ। ওৱান ইজ কল্ড ডিফাৰেন্সিয়েল ক্যালকুলাস, এণ্ড ওৱান ইজ কল্ড ইন্টিগ্ৰেল ক্যালকুলাস। এটা ডিফাৰেন্সিয়েল ক্যালকুলাস আৰু এটা ইন্টিগ্ৰেল ক্যালকুলাস। সো ডিফাৰেন্সিয়েল ক্যালকুলাসৰ জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশনটো আমাক কি দিয়ে? স্লোপ বা গ্ৰেডিয়েন্ট দিয়ে। স্লোপ বা গ্ৰেডিয়েন্ট আমি যে প্ৰৱণতা বুলি কওঁ অসমীয়াত, সেইটো দিয়ে। অলৰেডি তোমালোকে অলপ হলেও ফিজিক্সত ক্যালকুলাসৰ ডিফাৰেন্সিয়েল ক্যালকুলাসৰ এটা আইডিয়া পাইছা। আমি যে ইনষ্টেন্টেনিয়াছ স্পীড লিখিছিলোঁ ds/dt, ইনষ্টেন্টেনিয়াছ এক্সিলাৰেশ্যন dv/dt, এই যে ds/dt, dv/dt এইটোকে কি বুলি কয়? এইটোৱে আসলতে ডিফাৰেন্সিয়েল কোফিচিয়েন্ট বুলি কয়। মই আকৌ অলপমান তোমালোকক দেখুৱাই দিছোঁ। ইফালে মই ডিষ্টেন্স আঁকিছোঁ, ইফালে টাইম আঁকিছোঁ। দিছ ইজ দ্য টাইম এণ্ড দিছ ইজ দ্য ডিষ্টেন্স। অ'কে, AB ইজ দ্য গ্ৰাফ, AB ইজ দ্য ৰিলেশ্যন বিটুইন S এণ্ড T। তাৰমানে এট টাইম T1 ডিষ্টেন্স ইজ S1, এট টাইম T2 ডিষ্টেন্স ইজ S2। চ' হোৱাট ইজ tan theta? Tan theta means perpendicular by base. Tan theta মানে perpendicular by base. So here perpendicular BC, base AC. So perpendicular to আমাক কি দিব? S2 minus S1 দিব, আৰু base to আমাক কি দিব? T2 minus T1 দিব। This is S2, this is S1. So BC এ মোক কি দিব? S2 minus S1, আৰু AC মানে মোৰ কিমান হ'ব? ইয়াৰ পৰা ইয়ালৈ T2, ইয়াৰ পৰা ইয়ালৈ T1. So AC এ মোক কি দিব? T2 minus T1 দিব। তাকে আমি ডেল্টা এছ বাই ডেল্টা টি বুলি কওঁ। ইফ দিছ ডেল্টা টি টেন্স টু জিৰ', এই ডেল্টা টিটো যদি টেন্স টু, মানে ইফ দিছ টাইম ইণ্টাৰভেল ইজ ভেৰি ভেৰি স্মল, টেন্স টু জিৰ' মানে দ্য টাইম ইণ্টাৰভেল কেনট বি মেজাৰ্ড উইথ দ্য হেল্প অফ আৱাৰ নৰ্মেল মেজাৰমেণ্ট ইনষ্ট্ৰুমেণ্ট। হোৱাট ইজ দ্য মিনিমাম টাইম ডেট উই কেন মেজাৰ উইথ দ্য হেল্প অফ আৱাৰ ৱাচ? ইট ইজ 1 second. 1 second to accepted. This is a minimum. Least count বুলি কয় এটা। Least count of the watch is 1 millimeter. 1 second. Least count of the watch is 1 second. So ইয়াত আমি delta t tends to 0 মানে কিমান? 10 to the power minus 15 second, 10 to the power minus 20 second হেনুকা বুজায়। তেতিয়া এই যিটো চেঞ্জ হ'ব ds/dt ৰ যিটো চেঞ্জ, তাৰমানে when dt increases, when time increases by delta t, distance increases by delta s. That is the meaning. Here meaning to ki delta s by delta t, when time increases by delta t, distance increases by delta s. Distance increases by delta s. So a delta s by delta t, a coefficient to ke a coefficient pe when interval is very small is written as ds/dt. It will জিঅ'মেট্ৰিকেল মিনিঙত মই দেখুৱালোঁ। আমি অলৰেডি ds/dt বুলি লিখিছোঁ। তাক ডিফাৰেন্সিয়েল কোফিচিয়েণ্ট অৰ ডেৰাইভেটিভ অফ এ ফাংচন বুলি কয়। ডেৰাইভেটিভ অফ এ ফাংচন। তো ফাংচনটো কেনেকৈ লিখে? এনেকৈ লিখে, এছ ইজ এফ টি,
তাৰমানে যেতিয়া টাইম ইনক্ৰিজ কৰিব, when time increases, if the value of s changes, it is called function. When t changes, if the value of s changes, then a distance is called function of time. তাৰমানে at time t, what is the value of distance? Say it is s1. মই distance বুলি কিয় কৈছোঁ? কাৰণ ফিজিক্সত পঢ়ি আছোঁ, সেইকাৰণে distance বুলি কৈছোঁ। টাইম ইনক্ৰিজ কৰিছে টিৰ পৰা টি প্লাছ ডেল্টা টি, ডিষ্টেঞ্চ ট্ৰেভেল কিমান ইনক্ৰিজ কৰিছে? টি এইটো। চ' হোৱাট ইজ ডেল্টা এছ? S2 মাইনাছ S1। S2ৰ নিউমাৰিকেল ভেলু এইটো, S1ৰ নিউমাৰিকেল ভেলু এইটো। অ'কে, এইটোকে ds বাই dt বুলি কয়। মেথছত এইটো ডিফাইন কৰিব। ds বাই dt ইজ লিমিট ডেল্টা টি টেন্স টু 0। delta t tends to 0. এইটোকে ডিফাৰেঞ্চিয়েল কোফিচিয়েণ্ট বুলি ক'ব। মেথছত এই বস্তুটো তোমালোকক ডিৰাইভ কৰি দেখুৱাই দিব। So ds by dt is limit delta s by delta t when delta t tends to 0. So what is delta s? ft plus delta t minus ft. What is delta t? This is delta t. That means this d by dt, this symbol represents rate of change with respect to t or derivative with respect to t. এটোকে rate of change বা derivative বুলি কয়। তাৰমানে এতিয়া যদি মই এই d by dt টোৱে মোক কি বুজায়? এইটোৱে মোক rate of change বুজায় বা derivative বুজায়। এতিয়া যদি মই ইয়াত v লিখোঁ, ইয়াত v লিখিলে derivative, তাৰমানে rate of change of v with respect to t is called acceleration. Rate of change of, যদি মই s লিখোঁ, rate of change of distance or displacement with respect to time gives us the instantaneous. এইটো যদি s হয়, এইটো instantaneous speed হ'ব। আৰু এইটো যদি মোৰ কি হয়? ডিসপ্লেসমেন্ট হয়, এইটো instantaneous velocity হ'ব। আৰু এইটো velocity নহয়, এইটো আমাক কি হ'ব? instantaneous acceleration হ'ব। So this d by dt symbol represents rate of change with respect to t. So ইয়াত যদি মই s লিখি দিওঁ, ds by dt হ'ব, তেতিয়া rate of change of distance with respect to time হ'ব। যদি velocity লিখি দিওঁ, rate of change of velocity with respect to time হ'ব। এই যে মই ds by dt লিখিলোঁ, সেইটোৱে আমাক কি দিব? ইনষ্টেণ্টেনিয়াছ স্পীড দিব। আৰু dv by dt টোৱে আমাক কি দিব? ইনষ্টেণ্টেনিয়াছ এক্সিলাৰেশ্যন দিব। So what is the formulas? Formula to এইটো s t to the power n. So ds by dt is ddt of t to the power n. কাৰণ s ৰ ভ্যালু t to the power n, এইটো কিমান হয়? n into t to the power n minus 1. How this equation comes? এই ইকুৱেশ্যনটো কেনেকৈ আহে? মেথছত তোমালোকক প্ৰুফ কৰি দিব। আমি খালি ফিজিক্সত এপ্লাই কৰিম। ইয়াৰ ডিৰাইভ এই প্ৰুফটো মেথছত তোমালোকক দেখুৱাই দিব। So s is t to the power n. So ds by dt মানে d of dt, s ৰ জাগাত মই t to the power n লিখিলোঁ, n into t to the power n minus 1. So এতিয়া যদি মই এনেকৈ লিখোঁ, s is t cube. So ds by dt মোৰ কিমান হ'ব? তো n ৰ ভ্যালু ইয়াত কি আছে? 3 আছে। n into t to the power n minus 1, তাৰমানে 3 into t to the power 3 minus 1, 3t square. এতিয়া চোৱা, ইয়াত s is 2 লিখিছোঁ, ইট ইজ ইণ্ডিপেণ্ডেণ্ট অফ টাইম। সেইকাৰণে টাইম ইনক্ৰিজ কৰিলেও চ' ds by dt কিমান হ'ব? 0 হ'ব। কাৰণ টাইম ইনক্ৰিজ কৰিলেও s ৰ ভ্যালু 2 থাকিব। সেইকাৰণে ds by dt মানে d of dt 2 is constant. কনষ্টেণ্টক তুমি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰা। তাৰ কনষ্টেণ্টক ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰা মানে কি? when time increases, value of 2 remains 2. So what is change of 2? It is 0. So therefore ds by dt is 0. That means if s represents a constant, constant means ki when time increases, value of s does not change. So what is ds by dt? Change of s by change of time. Since s is constant, change of this s is 0, so ds by dt is 0. যদি s t to the power 5 হয়, ds by dt কিমান হ'ব? d of dt t to the power 5. মানে 5 into t to the power 5 minus 1. So 5 minus 1 is 4, so t to the power 4. যদি আমি এইটো লিখোঁ, s is 1 by t square, তাৰমানে s is t to the power minus 2. So ds by dt কিমান হ'ব? ইয়াত n ৰ ভ্যালু minus 2, n into t to the power n minus 1. তাৰমানে মোৰ কিমান হ'ব? minus 2 t to the power minus 2 minus 1 means কি? t to the power minus 3.
তাৰমানে if s is 1 by t square, what is ds by dt? Minus 2 by t cube. Okay? Clear? Now we are going to discuss about a numerical based on differential calculus. এতিয়া আমি differential calculus apply কৰি এটা numerical solve কৰিব বিচাৰিম। So numerical to দিয়া আছে the position time graph of a moving object. Position time graph of a moving object or moving body along a x-axis is given by x is equal to 8.5 plus 2.5 t square. X is in meter, t is in second. When a body moves along x-axis, its position time graph is represented by this equation. X is equal to 8.5 plus 2.5 t square. Here x is measured in meter and t is in second. We have to calculate average velocity of the body in the time interval 2 to 4 seconds or instantaneous velocity in the time interval. Instantaneous velocity at t is 0 second and at t is 2 second. We have to calculate average velocity of the body in the time interval 2 to 4 second, and then instantaneous velocity at t is 0 second and t is 2 second. T is 0 second means ki t is 0 second mane ami ki buju? T is 0 second mane initial ki mane. Okay, so this is the equation. X is 8.5 plus 2.5 t square. So when t is 2 second, what is the value of x2? You put 2 is 2 second here, 8.5 plus 2.5 t square. So you put 2 square here. So this is 4, 2.5 into 4. Okay, so what we get? We are getting 18.5 meter. That means when t is 2 second, value of x is 18.5 meter. Then t is 4 second. When t is 4 second, x4 is equal to 8.5 plus 2.5 t square asil. T square or 4 square likhilu. 4 square is 16. Okay, 4 square is 16. So if we write this, then it is 48.5 meter. That means first we calculate displacement of the body at t is 2 second. For that we put t is 2. That means 2.5 into 2 square. That means 8.5 plus 2.5 into 2 square. Aru displacement lage at t is 4 second. Position of the body lage at t is 4 second. Position of the body at t is 4 second. 4 square kori dilu. 4 square 16. 2.5 into 16. That means at t is 2 second. Position of the body is 18.5 meter, or at t is 4 second, position of the body is 48.5 meter. Okay, so what is average velocity? Average velocity means displacement by time. Displacement. What is displacement? x4 minus x2. Why? Because time interval is 2 to 4. So 4 minus 2 is 2 second. What is position of the body at t is 2 second? 18.5. What is position of the body at t is 4 second? This is. So this is 48.5 minus 18.5 is 30 meter. So what we get average velocity? It is 15 meter per second. 15 meter per second. Now we have to calculate instantaneous velocity. What is instantaneous velocity? Vi is dx by dt. So what is x? What is x? 8.5 plus 2.5 t square. So if I differentiate 8.5 plus 2.5 t square, 8.5 is constant. So therefore if I differentiate it, it is 0. Okay, 2.5 into t square. So t square of differentiate korle mur kiman ahibo? Twice t ahibo. Tamane vi is kiman ahibo? 2.5
2.5 into 2t আহিব 2.5 into 2 is কিমান 5 ওকে মই তোমালোক এবাৰ দেখুৱাই দিছো এই বস্তুটো সো x is equal to মোৰ কিমান আছিল x is equal to আছিল মোৰ 8.5 plus 2.5t square so therefore dx by dt this is a constant it is independent of time so if I differentiate it it is 0 2.5 is constant so d of dt t square so here para itu 0 ahile itu 2.5 if I differentiate t square it is twice t that means it is 5t so this is dx by dt বুঝি পাইছা x মানে কি আছিল 8.5 plus 2.5 t square so what is dx by dt so we have to calculate instantaneous velocity for instantaneous velocity we have to differentiate this I cannot differentiate 8.5 it is a constant I mean when time changes value of 8.5 remains constant so what is change of 8.5 0 so therefore differentiation of 8.5 with respect to t is 0 the 2.5 to constant আছে মই কমন লৈছো তাৰ মানে মই ইয়াক ডিফাৰেন্সিয়েট কৰিব নোৱাৰো ইয়াক পাৰো হেকৰে 2.5 into d of dt t square ক কৰিলে মই twice t পাম বুজি পাইছা so vi is equal to আহিব 2.5 into twice t 2.5 into twice that means vi is equal to 5t what they ask in the question they ask to calculate instantaneous velocity at t is 2 seconds and also instantaneous velocity at t is 0 seconds so for 0 second you put 0 here so 5 into 0 so it is 0 that means when t is 0 instantaneous velocity is 0 and when t is 2 seconds what is instantaneous velocity vi is 5t so you put 5 into 2 so 5 into 2 is 10 so instantaneous velocity at t is 2 seconds is 10 meter per second or instantaneous velocity at t is 0 meter per second clear hoise there is another numerical in this equation displacement is denoted by or position is denoted by x is 18t plus 5 18t plus 5t square so here displacement is denoted by x is 18t plus 5t square in the next numerical position of a body is represented by 18t plus 5t square x is in meter and time is in second so we have to calculate instantaneous velocity at t is 1 second average velocity in the time interval 1 to 4 second we have to calculate average velocity in the time interval 1 to 4 second and instantaneous acceleration at t is 2 second and t is 4 second so position time relation of a body is given x is 18t plus 5t square we have to calculate average velocity in the time interval 1 to 4 second instantaneous velocity at t is 1 second and instantaneous acceleration at t is 2 second and 4 second so যদিও ইয়াৰ কোৱেশ্চনটোত প্ৰথমতে ইনষ্টেন্টেনিয়াছ ভেলোচিটি দিছে আমি এভাৰেজ ভেলোচিটিটো ফাৰ্ষ্ট ক্যালকুলেট কৰি লম এভাৰেজ ভেলোচিটি ক'ত সুধিছে 1 আৰু ইন দা টাইম ইন্টাৰভেল 1 to 4 সেকেন্ড সুধিছে তো x ৰ ৰিলেশন কি আছিল x is 18t plus 5t square so t is 1 second x1 is we get 23 meter 18 into t আছিল t is equal 1 put কৰিলো t square আছিল 1 square so 18 plus 5 is 23 and at t is 4 second kiyo t is 4 second because we have to calculate average velocity in the time interval 1 to 4 second so t is 4 dilu 18 into 4 plus 5 4 square 18 into 4 gives you 72
4 square means 16. 16 5 is 80. So we are getting 152 meter. So what is average velocity? What is average velocity? Delta s by delta t. Because delta x by delta t. Delta x to amok displacement dibo. Delta t to time dibo. Delta x mane moi ki likhim? x4 minus x1. Delta t mane 4 minus 1. x4 mane kiman asil 152. Or x1 kiman asil 23. 4 minus 1. 152 minus 23. What we get? 152 minus 23, we get 129. 129 by 3. So we are getting 43 meter per second. So this is the average velocity in the time interval 1 to 4 seconds. Now in order to calculate instantaneous velocity, what is Vi? dx by dt. So we have to differentiate this equation. আমি কোনটো ডিফারেন্সিয়েট কৰিম 18t plus 5t square differentiate কৰিম so 18 to constant 18 into d of dt t here 5 d of dt t square so এইটো differentiate কৰিলে মোৰ 1 আহিব এইটো differentiate কৰিলে মই বা দেখুৱাই দিছো তোমালোকক এইটো আছিল 18 d of dt plus 5 into d of dt t square ইয়াৰ পৰা পাম 18 হয়নে আসলে মইটো এনেকে লিখিব লাগে dt by dt 1 হৈ যাব হেকানে মোৰ ইয়াত কিমান আহিব 18 আহিব প্লাস 5 ইয়াত t ৰ ভ্যালু n ৰ ভ্যালু কিমান আছে 2 আছে হয়নে সো এইটো মোৰ কিমান আহিব 5 into twice t আহিব তাৰমানে মোৰ কিমান আহিব 18 plus 10t আহিব বুজি পাইছা সো এর চাই লোৱা ডিফারেন্সিয়েট কৰিলে t স্কয়ারক ডিফারেন্সিয়েট কৰিলে twice t আহিব আৰু t ডিফারেন্সিয়েট কৰিলে 1 আহিব কাৰণ t ৰ পাৱাৰ 1 আছে নহয় তাৰমানে dt by dt 1 হৈ যোৱা বুলি ক'ব পাৰো হেকানে 18t plus 5t square differentiate কৰিলে মই এইটো পাম so 18t plus 5t square differentiate কৰিলে মই এইটো পাম কিমান পালো 18 plus 10t so তেওঁলোকে কি বিচাৰিছে instantaneous velocity at t is 1 second so what t ৰ জাগাত 1 পুট কৰি দিয়া t ৰ জাগাত 1 পুট কৰিলে কিমান হ'ব 18 plus 10t আছিল so 10 into 1 So 10 into 1 means 10. So 18 plus 10 is 28 meter per second. 18 plus 10 is 28 meter per second. And also they ask instantaneous acceleration. So in order to calculate instantaneous acceleration, it is dv by dt. So d of dt 18 plus 10t. Because what is v? এমতে ওলাইছিল নহয় vi মানে কি আছিল আমাৰ VI মানে আমাৰ কি আছে এটো VI নহয় জানো এটো VI আছে VI মানে কিমান 18 plus 10t আছে VI মানে 18 plus 10t so what is acceleration dv by dt so d of dt 18 plus 10t 18 ক মই 18 to constant ইয়াক ডিফারেন্সিয়েট কৰিলে 0 আহিব 10 to 10 আছে t ডিফারেন্সিয়েট কৰিলে 1 আহিব তাৰমানে a is কিমান হ'ব 10 মিটাৰ স্কয়াৰ হ'ব মই তোমালোক আৰু এবাৰ কৰি দেখুৱাই দিছো বাৰু নিউমেৰিকেল টো ইয়াত আমাৰ কি আছিল 18 plus 10t আছিল ইয়াক মই ডিফারেন্সিয়েট কৰিব লাগে 18 ক কৰিলে মোৰ 0 হ'ব কাৰণ 18 is independent of time এটুক মই কি লিখিম 10 of dt by dt লিখিম dt by dt 1 তাৰমানে 18 plus 10 টিক ডিফারেন্সিয়েট কৰিলে মই কিমান পাম 18 plus 10 টিক ডিফারেন্সিয়েট কৰিলে কিমান পাম 10 পাম 18 plus 10 টিক ডিফারেন্সিয়েট কৰিলে কিমান পাম 10 পাম গতিকে এটো কিমান পাম ai টিক ডিফারেন্সিয়েট কৰিলে 1 so 10 আমি কি দেখিলো সোয়া acceleration is independent of time ইয়াত acceleration to independent of time আছে
তাৰপৰা টাইম বাঢ়িলেও এক্সিলাৰেশ্যন কনষ্টেণ্ট থাকিব গতিকে আমাৰ ইয়াত আমি কি পাইছোঁ এক্সিলাৰেশ্যন ইজ ইণ্ডিপেণ্ডেণ্ট অফ টাইম এ প্ৰপৰ্চনেল টু টি টু দি পাৱাৰ 0 সেইকাৰণে এট টি ইজ 2 ছেকেণ্ড আৰু এট টি ইজ 4 ছেকেণ্ড এক্সিলাৰেশ্যন কিমান থাকিব তোমাৰ এট টি ইজ 2 ছেকেণ্ড আৰু এট টি ইজ 4 ছেকেণ্ড এক্সিলাৰেশ্যন কিমান থাকিব তোমাৰ 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ থাকিব এট টি ইজ 2 ছেকেণ্ড আৰু এট টি ইজ 4 ছেকেণ্ডত এক্সিলাৰেশ্যন তোমাৰ কিমান থাকিব 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ থাকিব ক্লিয়াৰ হৈছে অলপমান টান পাব পাৰা তোমালোকে ৰিপিটেডলি ভিডিঅ'টো চোৱা আৰু ট্ৰাই টু চল্ভ ইট এই একেটা নিউমাৰিকেলকে তোমালোকে 4-5 বাৰ চল্ভ কৰা তেতিয়া তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব ডিফাৰেঞ্চিয়েশ্যনৰ আৰু আমি পিছলৈ অলপ টান নিউমাৰিকেল ইয়াৰ পৰা চল্ভ কৰিম অ'কে